আলিয়া ভাট, কেটৰিনা, দীপিকা নহয়। এতিয়া সকলোৰে মুখে মুখে লাপাতা লেডিজৰ ফুলকুমাৰীৰ নাম। বলিউডৰ ডাঙৰ ডাঙৰ চেলিব্ৰিটিক পিছ পেলাই IMDbৰ জনপ্ৰিয় অভিনেত্ৰীৰ তালিকাত প্ৰথমটো নাম লাপাতা লেডিজৰ ফুলৰ চৰিত্ৰত অভিনয় কৰা 16 বছৰীয়া নিত্যাঞ্চী গোৱেলৰ। IMDbৰ ইনষ্টাগ্ৰামত প্ৰকাশ কৰা এটা সপ্তাহৰ জনপ্ৰিয় ভাৰতীয় চেলিব্ৰিটিৰ তালিকাত প্ৰথম স্থানত আছিল নিত্যাঞ্চী গোৱেল। 16 বছৰীয়া নিত্যাঞ্চীয়ে ইতিমধ্যে কেইবাখনো বলিউডৰ ছবিত অভিনয় কৰিছে আৰু কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকতো অভিনয় কৰিছে। অভিনয়ৰ উপৰিও তেওঁ এগৰাকী দক্ষ কথক নৃত্যশিল্পী আৰু লগতে ছুপাৰ ডান্সাৰ ছিজন 3ৰো তেওঁ প্ৰতিযোগী আছিল। কিৰণ ৰাও দ্বাৰা পৰিচালিত আৰু আমিৰ খান আৰু জ্যোতি দেশপাণ্ডেৰ দ্বাৰা যুটীয়াভাৱে প্ৰযোজিত এখন কমেডি ড্ৰামা চলচ্চিত্ৰ লাপাতা লেডিজত ফুলৰ চৰিত্ৰত অভিনয়ৰ পিছৰে পৰা অধিক জনপ্ৰিয় হৈ পৰিছে নিত্যাঞ্চী। কাহিনী, চিত্ৰনাট্য আৰু অভিনয়ৰ বাবে যথেষ্ট প্ৰশংসিত হৈছে লাপাতা লেডিজ। ইফালে এইবাৰ মেট গালাতো প্ৰথমবাৰৰ বাবে ৰেড কাৰ্পেটত খোজ দিলে নিত্যাঞ্চীয়ে। লাপাতা লেডিজত ফুলে পৰিধান কৰা কাপোৰতেই মেট গালাত কেমেৰাৰ সন্মুখত প'জ দি চৰ্চিত হৈ পৰিছিল নিত্যাঞ্চী। উল্লেখযোগ্য যে OTT প্লেটফৰ্মত জনপ্ৰিয় হৈ পৰা ছবিখনে কেইদিনমানৰ পূৰ্বে ভংগ কৰিলে ৰণবীৰ কাপুৰ অভিনীত ছবি এনিমেলকো। এনিমেলতকৈ OTT প্লেটফৰ্মত লাপাতা লেডিজে লাভ কৰিছে অধিক দৰ্শক। প্ৰায় 13.8 মিলিয়ন দৰ্শকে OTT প্লেটফৰ্মত উপভোগ কৰিছে ছবিখন। উল্লেখযোগ্য যে 12 ফেইলৰ পাছত লাপাতা লেডিজক লৈ যথেষ্ট চৰ্চা হৈছে সামাজিক মাধ্যমত। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।